নতুন প্ৰজন্মৰ ভোটাৰে কি বিচাৰে বুলি যদি আমি প্ৰথমতে সোধোঁ তেন্তে নতুন প্ৰজন্মৰ ভোটাৰে দেশখনৰ সামগ্ৰিক উন্নতি বিচাৰে। সামগ্ৰিক উন্নতি মানে গুৱাহাটীতেই কেৱল মাত্ৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰাই নহয়, আজি ৰাজপথত শুই থকা যাৰ ঘৰ নাই তেওঁলোকক এটা ঘৰ দিয়া, কোনো দুৰ্নীতি নোহোৱাকৈ। দ্য ৱাইৰে প্ৰকাশ কৰা তথ্যত এটা উদ্বিগ্ন তথ্য প্ৰকাশ পাইছে, এখন ভাৰতত 67 লাখ শিশু প্ৰতিদিনে অনাহাৰে থাকে। তেনেকুৱা এটা সমস্যাৰে জৰ্জৰিত এখন ভাৰতবৰ্ষত আজি যদি ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে, আজি যদি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি উন্নয়ন কৰা হৈছে বুলি প্ৰচাৰ কৰা হয়, সেয়া মিথ্যাচাৰ। নতুন প্ৰজন্ম ভোটাৰে সামগ্ৰিকভাৱে দেশখনৰ সমাজখনৰ বিকাশ বিচাৰে, লগতে শিক্ষা, সমাজ ব্যৱস্থা, ৰাজনীতি সকলোতে প্ৰত্যেকগৰাকী সমাজৰ প্ৰত্যেকগৰাকী মানুহৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰে। প্ৰত্যেকগৰাকী মানুহে গণতান্ত্ৰিকভাৱে আজি চিন্তা চেতনা কৰি চাবৰ হ'ল। নিজেই প্ৰত্যেকগৰাকী মানুহে আজি প্ৰশ্ন নিজক সোধক, আমি কিয় জনপ্ৰতিনিধি নিৰ্বাচন কৰি চৰকাৰ প্ৰতিষ্ঠা কৰিছোঁ? কাৰণ আমাৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছে। সেই প্ৰশ্নবোৰ আজি সকলোৱে ভাবিবৰ হ'ল। অসমবাসীলৈ এয়াই মোৰ অনুৰোধ। যাতে চৰকাৰ যোনেই নহওক কিয় আমাৰ ষ্টুডেণ্টখিনিসকলে বা আমাৰ যিবোৰ নাগৰিক আছে তেওঁলোকৰ উন্নয়নৰ হকে কাম কৰি যাওক। এতিয়া যিটো দেখিছোঁ যে বৰ্তমান চব মানে একপক্ষৰ দৰে হৈ গৈছে। আমি যিমান দূৰ দেখিবলৈ পাইছোঁ যে বিৰোধীৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোক প্ৰায় বিজেপিত গৈ জইন কৰি আছে বা কিবা হৈছে। এখন গণতান্ত্ৰিক দেশত আচলতে যিদৰে এখন চৰকাৰৰ স্থিতি থাকে সেইদৰে বিৰোধীৰো বহুত এটা স্থিতি থাকে, ভূমিকা থাকে। গতিকে আমাৰ বিৰোধী পক্ষও মানে ষ্ট্ৰং হ'বলৈ সময় হ'ল। বৰ্তমান আমি যিটো দেখিছোঁ গোটেই ভাৰতবৰ্ষতে একপক্ষৰ দৰে হৈ গৈছে, বিজেপি চৰকাৰ টাইপ হৈ গৈছে। গতিকে আমি বিচাৰোঁ কি বিৰোধী এবাৰ অলপ ষ্ট্ৰং হোৱাটো বিচাৰোঁ, বিৰোধীৰ যাতে দুই এজন প্ৰাৰ্থী বেছিকৈ জিকে আমি সেইটো বিচাৰোঁ। কাৰণ বিৰোধী প্ৰাৰ্থী জিকিলে কি হয়, আমিতো এইটো কোৱা নাই যে বিৰোধী এবাৰ জিকিব বা বিজেপি হাৰিব, এইটো কোৱা নাই। বিৰোধী জিকিলে কি হয়, বিৰোধীয়ে মানে যিখিনি মানে উন্নয়নৰ কাম সেইখিনি আঙুলিয়াই দিব পাৰে, আৰু সেইখিনি আঙুলিয়াই দিয়াৰ লগে লগে চৰকাৰখনে সেই দিশটোত চকু মেলি চাই যেতিয়া এখন দেশৰ বা এখন ৰাজ্যৰ উন্নতি হয়। ভাৰতবৰ্ষখনৰ যে আচলতে বহুত ক্ষেত্ৰত যে পিছ পৰি আহিছে সেইবোৰ আমি বুজি পোৱা উচিত। গতিকে শৈক্ষিক ব্যক্তিসকলে হওক বা সমাজৰ সকলো ব্যক্তিয়ে চালি জাৰি চাব লাগে যে চৰকাৰখনে কৰিছে কি, আমাৰ কাৰণে কৰিছে কি। যেতিয়া আচলতে ভোট বিচাৰি আহে তেতিয়া আচলতে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত বস্তুৰ দাম মূল্য বৃদ্ধি অলপ কমাই দিয়ে, বাকী পিছৰ সময়খিনি দেখা যায় যে দুগুণ পৰিমাণত মূল্য বৃদ্ধি কৰি দিয়ে। গতিকে আমি যেতিয়া নেতাসকলে আমাক ভোট বিচাৰি আহিব তেতিয়া সুধিব লাগে যে আমাৰ আচলতে গাঁৱৰ স্কুলখনৰ কাৰণে আপোনালোকে কি কৰিব, হস্পিটেলখনৰ কাৰণে কি কৰিব। আমি দেখিবলৈ পাওঁ চৰকাৰী হস্পিটেলত আচলতে যেতিয়া ৰোগী এজন যায় তেতিয়া উপযুক্ত চিকিৎসক নাথাকে, চাৰ্জাৰী কৰিবৰ কাৰণে মেচিন নাথাকে, কিবা নাথাকে। গতিকে এইবিলাক ফোপোলা স্বৰূপ আচলতে বিজেপি চৰকাৰখনে আমাক দেখুৱাই আছে। আমাৰ অসমত বৰ্তমানৰ সমস্যা হৈছে আনএমপ্লয়মেণ্ট বা নিবনুৱা সমস্যা বা প্ৰাইজ ৰাইজ, মূল্য বৃদ্ধি সমস্যা। এইবিলাক সমস্যাৰ ওপৰত আমি গুৰুত্ব দিয়াটো উচিত, বা প্ৰত্যেকখন চৰকাৰ যিয়ে শাসনলৈ আমাৰ ৰাইজে ভোট দি পেলাই তেওঁলোকক দিল্লী, দিছপুৰলৈ পঠিয়াই, তেওঁলোকে এইবিলাক কথাতহে আচলতে গুৰুত্ব দিয়াটো উচিত। আমাক এখন এনেকুৱা এতিয়া বৰ্তমান চৰকাৰ লাগে যিয়ে আমাৰ কথা শুনে বা আমাৰ কথা শুনি পেলাই কথাবোৰ দিল্লী, দিছপুৰত কথাবোৰ কৈ পেলাই কাম কৰে। গতিকে আমাক সেনেকুৱা ধৰণৰ চৰকাৰ লাগে। আৰু মই এটা কথা ক'ব বিচাৰিম, তামিলনাডুত যদি নেটিভ পাৰ্টি আছে, তেওঁলোকৰ নেটিভ পাৰ্টিয়ে যদি দ্বিতীয় বৃহত্তম ইকনমি হৈ তেওঁলোকে দেখুৱাই দিব পাৰিছে, আমাৰ অসমে কিয় দেখুৱাব নোৱাৰে? এই আমাৰ অসমীয়া মানুহৰ আমি অসমীয়া মানুহখিনিয়ে এটা বস্তু দেখুওৱা উচিত যে আমি কৰ্মত হ'ব লাগিব। আমি কথা কওঁ ঠিকে, আমি কাম নকৰোঁ। গতিকে মই এটা স্পষ্ট বাৰ্তা কটন বিশ্ববিদ্যালয়ৰ এই বাকৰিৰ পৰা যাব লাগে যে আমি অসমীয়া মানুহবিলাকে আমি আন্দোলন কৰি নহয়, আমি ৰাজপথত চিঞৰ বাখৰ কৰি, আমি ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেষ্ট্ৰয় কৰি নহয়, আমি ভোট দি দেখুৱাব লাগিব, আমি কামেদি দেখুৱাব লাগিব। তেতিয়াহে অসমখন ভাৰতৰ ভিতৰত যাই পেলাই এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি উঠিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।